নিগনি যদি আপোনাৰ ঘৰলৈ আহে আৰু ঘৰখনৰ ভিতৰত থাকিবলৈ ধৰে তেন্তে এইটো জ্যোতিষশাস্ত্ৰ অনুসৰি বহুতো সংকেত দিয়ে। কিছুমান সংকেত শুভ হ'ব পাৰে আৰু কিছুমান সংকেত অতি অশুভও হ'ব পাৰে। সেয়ে আজি আমি বেদ আৰু শাস্ত্ৰ অনুসৰি জানিবলৈ চেষ্টা কৰিম যে নিগনিবিলাকে আপোনাৰ ঘৰলৈ বাৰম্বাৰ আহি কি সংকেত দিয়াৰ চেষ্টা কৰে। প্ৰথমটো সংকেত, বেদ, পুৰাণ আৰু শাস্ত্ৰ অনুসৰি নিগনি হৈছে শ্ৰী গণেশজীৰ বাহন। যদি আপুনি ঘৰৰ পৰা কোনো কামত ওলায় আৰু পথত নিগনি দেখা যায় তেন্তে ইয়াক অত্যন্ত শুভ সংকেত বুলি গণ্য কৰা হয়। এইটো মানে সেই কামটো সফল হ'ব। দ্বিতীয়টো সংকেত, বেদ পুৰাণ অনুসৰি যদি আপুনি এখন মুঠি চানা লৈ ওম হ্ৰিং ক্লিং ধন দিহি দেহি নম স্বাহা এই মন্ত্ৰখন জপ কৰি চুহা খাবলৈ দিয়ে তেন্তে এই কাৰ্য সম্পূৰ্ণ কৰাৰ পিছত আপোনাৰ ঘৰখনত কেতিয়াও ধনৰ অভাৱ নাথাকিব। নতুন নতুন ধনৰ পথ মুকলি হ'ব। আপুনি যিকোনো ক্ষেত্ৰত সফলতা লাভ কৰিব। তৃতীয়টো সংকেত, যদি কোনো মেকুৰী আপোনাৰ ঘৰৰ পৰা নিগনি মাৰি লৈ যায় আৰু সেইটো খায় তেন্তে ইয়াক অতি অশুভ সংকেত বুলি গণ্য কৰা হয়। এই সংকেত অনুসৰি আপোনাৰ পৰিয়ালত কোনো অনিষ্টকাৰক ঘটনা সংঘটিত হ'ব পাৰে। এই অনিষ্টৰ পৰা ৰক্ষা পাবলৈ কি কৰিব লাগে? ভগৱানৰ মন্দিৰত গৈ বহি হনুমান চালিচা পাঠ কৰিব লাগে। ইয়াৰ দ্বাৰা যি অনিষ্ট হোৱাৰ সম্ভাৱনা আছে সেইটো আঁতৰ হ'ব। সেয়ে বন্ধুসকল, বেদ পুৰাণ আৰু শাস্ত্ৰ অনুসৰি চুহাবিলাকে আপোনাৰ ঘৰলৈ আহি এইবোৰ সংকেত দিয়ে। মহিলাৰ বাওহাত আৰু পুৰুষৰ সোঁহাত ফৰফৰণি হলে এইটো সুখ সমৃদ্ধিৰ সংকেত। ভাল সময় অহাৰ পূৰ্বতে এনে সংকেত দেখা দিয়ে। এইবোৰ সকলো সংকেত যদি আপোনাৰ জীৱনত দেখা যায় তেন্তে নিশ্চিতভাৱে বুজিব আপোনাৰ জীৱনত সুখ, শান্তি, সম্পদ, উন্নতি আৰু কল্যাণৰ সময় আহি আছে। এই সংকেতবোৰ অতি পবিত্ৰ